প্ৰশ্নটো চাব এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিয়ে থাকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি কৈছে চাব 5 ৰ পৰা 55 লৈকে সংখ্যাবোৰৰ সমষ্টি হল আমাক কি কৈছে 5 ৰ পৰা 55 লৈকে যিমান সংখ্যা আছে এই আটাইকেইটা সংখ্যাৰ যোগফল কিমান হ'ব এটো আমাক বিচাৰিছে মানে যোগফল ওলোৱাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হল এটো চাব কি আছিল সমষ্টি বা যোগফলৰ ফৰ্মুলা কি আছিল সমষ্টি বা যোগফলৰ ফৰ্মুলা কি আছিল যে গড় পূৰণ পদৰ সংখ্যা ঠিক আছে গড় মানে কি গড় মানে যি দুটা সংখ্যা দিয়া থাকিব সেই দুটা সংখ্যা কি লব লাগিব গড় ওলাব লাগিব আৰু পদৰ সংখ্যা মানে এই 5 ৰ পৰা 55 লৈকে মুঠ কেইটা সংখ্যা আছে হেতু আমি জনাব লাগিব হয়নে তো গড় কেনেকৈ ওলায় গড় মানে আমি সকলোৱে জানো গড় মানে এভাৰেজ কেনেকৈ ওলায় যি দুটা সংখ্যা দিয়া আছে এই দুটা সংখ্যা কি কৰিব লাগিব আমি যি দুটা সংখ্যা দিয়া থাকিব সেই দুটা অংকক আমি কি কৰিম যোগ কৰিম হয়নে যোগ কৰি কিনে তাক কি কৰিম 2 ৰে ডিভাইড কৰিম কিয় 2 ৰে ডিভাইড কৰিলো যেহেতু দুটা সংখ্যাৰ গড় ওলাইছো আমি 2 ৰে ডিভাইড কৰিম ঠিক আছে কিমান হল ওপৰত 60 তলত হল 2 কিমান কৰিলো ক্যালকুলেট কৰি 30 মানে গড় কিমান পালো 30 সকলোৱে বুজি পালো নেক্সট আমাৰ আহিল পদৰ সংখ্যা কব যে স্যাৰ 5 ৰ পৰা 55 লৈকে 50 টা সংখ্যা আছে আপুনি ডাইৰেক্ট লিখি দিয়ক ভুল হয়নে দেখাক দেখি কৈ দিব স্যাৰ যে 5 ৰ পৰা 55 লৈকে আছে 50 টা সংখ্যা আছে আপুনি ডাইৰেক্ট 50 লিখি দিয়ক কিন্তু এটো কি হ'ব আমাৰ ভুল হৈ যাব হয়নে আমি কি কৰিব লাগিব চাব আমাক চাব কিন্তু 50 দিদু आंसर কিমান হ'ব লাগে 1500 আমাৰ 1500 আমাৰ অপচনত নাই হয়নে প্ৰবলেমটো কি হ'ল কেনে কৰিব পদৰ সংখ্যা কেনেকৈ ওলাই জানে নে পদৰ সংখ্যা ওলোৱাৰ আমাৰ এটা কি আছে ফৰ্মুলা আছে পদৰ সংখ্যা ওলোৱা কি ফৰ্মুলা আছে চাব পদৰ সংখ্যা কেনেকৈ ওলাই চাব মনত ৰাখিব পদৰ সংখ্যা ওলাবলৈ কি কৰিব লাগে ডাঙৰটো মাইনাস সৰুটো ডিভাইডেড বাই কিমান দিব কি ডিভাইডেড বাই কিমান দিব ডিভাইডেড বাই 2 দিব জানো না দিয়ে এই ডিভাইডেড বাই দিব 1 কাৰণ 5 ৰ পৰা 5 ৰ পৰা 55 লৈকে যিমান সংখ্যা আছে মানে 5 6 7 8 ডট 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 কিমান লাগি গৈছে আমাৰ 55 লৈকে গৈছে মানে প্ৰতিটো সংখ্যাৰ মাজত গ্যাপ কিমান আছে 6 আৰু 5 ৰ মাজত গ্যাপ কিমান 1 7 আৰু 6 ৰ মাজত গ্যাপ কিমান 1 8 আৰু 7 ৰ মাজত গ্যাপ কিমান 1 9 আৰু 8 ৰ মাজত গ্যাপ কিমান 1 মানে যিমান কেইটা সংখ্যা আছে গোটেইটা সংখ্যাৰ মাজত গ্যাপ কিমান 1 সেই গ্যাপটো কিন্তু আমি কি দিম মানে কি বুলি কয় এটো সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স বুলি ক'ব পাৰে হয় এটো যদি আমাৰ কি হয় এটা সমান্তৰ প্ৰগতি হয় সমান্তৰ প্ৰগতি কি তলত আমি কি দিম এখিনিত দিম ঠিক আছে +1 এটা আমাৰ কি হল সূত্ৰ হয় +1 টো সূত্ৰ মতে আহে +1 টো কৰ্মতে আহে +1 টো সূত্ৰ মতে +1 টো কৰ পৰা আহে সূত্ৰ মতে আহে তলৰ 1 টো কৰ পৰা আহিছে জানে তলৰ 1 টো আহিছে যে আমি যে ক্ৰমিক সংখ্যাবোৰ দিছো এই ক্ৰমিক সংখ্যাবোৰ যে যোগ কৰিছো এই দুটাৰ মাজত গ্যাপ যেটো 1 থাকিনে তলত আমি কি দিছো 1 আৰু এই +1 টো কি মতে আহে সূত্ৰ মতে আহে মানে পদৰ সংখ্যা কেনেকৈ ওলায় ডাঙৰটো মাইনাস সৰুটো ডিভাইডেড বাই মানে সংখ্যাবোৰৰ মাজত যিমান গ্যাপ থাকিব হেতু +1 ঠিক আছে বুজি পালো ওপৰত মাইনাস কৰিলে কিমান হ'ব 50 +1 মানে কিমান হল আমাৰ 51 মানে পদৰ সংখ্যা মুঠ কেইটা পদৰ সংখ্যা হল আমাৰ 51 টা মানে পদৰ সংখ্যা যেটো মুখে কলে যদি আপুনি ডাইৰেক্ট 50 লিখে কিন্তু ভুল সদায় মনত ৰাখিব দুটা সংখ্যা যদি এনেকৈ দিয়া থাকে এটো বাইটো মাইনাস কৰি +1 কৰি দিয়ক যদি ক্ৰমিক সংখ্যা বুলি কয় মানে যদি কয় যে গ্যাপ থাকিব দুটাৰ এটা এৰি এটা দিতে কিন্তু বেলেগ হ'ব তেতিয়া কিন্তু আমি কি দিব লাগিব 2 দিব লাগিব ঠিক আছে এটা এৰি এটা যদি কয় তেতিয়া কিন্তু আমি 2 দিব লাগিব হেতু ক্ষেত্ৰত বেলেগ হ'ব ঠিক আছে এতিয়া হল পূৰণ কৰক পূৰণ কৰি দিয়ক কিমান হ'ব পূৰণ সকলে জানো নহয় 3 1 গুণ 3 3 5 গুণ 15 এটা 0 আছিল 0 দিতলো মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি 1530 হয়নে মই যদি আপোনালোকক দিও 6 ৰ পৰা 66 লৈকে যিমান কেইটা সংখ্যা আছে 6 ৰ পৰা 66 লৈ যিমান কেইটা সংখ্যা আছে এই আটাইকেইটা সংখ্যাৰ সমষ্টি কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব কোৱেশ্চনটো চাব কি কৈছে 22 + 22 ৰ আধাৰ মান কিমান হয়নে কব যে স্যাৰ 22 + 22 ৰ আধা কিমান ডাইৰেক্ট আমি ক'ব পাৰিম 22 + 22 ৰ আধা হল 22 শুদ্ধতৰ মাৰ্কস পাই গলো কিন্তু ৰব এটি কিন্তু আমাৰ ভুল উত্তৰ কিয় ভুল উত্তৰ চাব কোৱেশ্চনটো ভালকে পঢ়ক কি কৈছে 22 + 22 ৰ আধা হয়নে প্ৰথমত কি কৈছে 22 তাৰ পিছত কি কৈছে +22 ৰ আধা হয়নে প্ৰথমত আমি 22 লিখিম হয়নে প্লাস আৰু 22 ৰ আধা মানে 2 ৰে ডিভাইড কৰিম হয়নে 22 ৰ আধা সকলে মুখে ক'ব পাৰি তথাপি মই 2 ৰে ডিভাইড কৰি দেখাই দিছো হয়নে কিমান হল 22 + 22 যেটা 2 ৰে ডিভাইড কৰিব কিমান হ'ব সকলে জানো 22 কিম 2 ৰে ডিভাইড কৰিলে কিমান হয় 11 মানে কিমান হল আমাৰ হল 33 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন
বি মানে এনে ধৰণৰ অংক দেখিবলৈ সৰহৰীয়াকৈ কৰিবলৈ গ'লে দেখিবলৈ জলদি জলদি কৰিবলৈ গৈ আপোনালোকে কিন্তু অপচন এ টো দি দিব কিন্তু অলপমান সতৰ্ক হ'ব যে গোটেইখিনি কোৱেশ্চন ভালকৈ পঢ়িবলৈ চেষ্টা কৰিব অলপমান লজিক লগাব কি কৈছে 22 প্লাছ 22 ৰ আধা পিছৰ 22 ৰ আধা এই দুটাক যোগ কৰি তাক আধা বুলি কোৱা নাই মানে পিছৰ যিটো 22 আছে সেই পিছৰ 22 ৰ আধাৰ কথা কৈছে ঠিক আছে এতিয়া মই আপোনালোকক এটা কোৱেশ্চন দিছো চাব কি কৈছো 42 প্লাছ 42 ৰ আধাৰ মান কিমান হ'ব ক'ব ঠিক আছে 42 প্লাছ 42 ৰ আধাৰ মান কিমান হ'ব আপোনালোকে কমেন্ট কৰি জনাব